পিছত এষাৰ কথা আছে বোলে বালিলৈ যি পাত শুকবিবলৈও সেই পাত। এই ল'ৰা ছোৱালীক এইদৰে তেওঁ লালন পালন কৰাৰ পিছত নিজৰ পিতৃক যেতিয়া তেওঁ অৱহেলা কৰিলে, সেই ল'ৰা ছোৱালী যেতিয়া ডাঙৰ হ'ব, তেওঁলোকে যেতিয়া বিয়া বাৰু পাতিব, তেওঁলোকৰ যেতিয়া সন্তান হ'ব, তেওঁলোকেও সেই আগৰ পিতৃ মাতৃৰ দৰেই তেনেকুৱা দুৰ্দশা কৰিব তেওঁলোকক। বাহিৰত মোৰ পকে চুলি, ভিতৰত বাজে মৌ হুতুলি। কাৰণ প্ৰভু ঈশ্বৰে আৰু এটা সামাজিক ব্যাধিৰ কথা কৈছে যে ল'ৰাটোৱে 3 মহলা ঘৰটো সাজিছে, তাৰ কুকুৰটোৰ কাৰণে AC ৰুম এটা আছে, মাক বাপেকলৈ তাত ৰুম নাই। এটা ল'ৰাই কাঠৰ এটা পাত্ৰ তৈয়াৰ কৰি আছিল। দেউতাকে সুধিলে, তই এইটো কিহৰ কাৰণে তৈয়াৰ কৰিছ? তেতিয়া সি কৈছিল যে মোৰ ককাক তোমালোকে যিদৰে ভাল বাচন থকাৰ পিছতো কাঠৰ পাত্ৰটোত আহাৰ দিছা, তোমালোক ডাঙৰ হ'লে ময়ো তোমালোকক দিব লাগিব নহয়, সেইকাৰণে পাত্ৰটো বনাইছোঁ। আৰু মাক বাপেকক কেনেকৈ ৰাস্তাত মেলি থৈ অহা, মাক বাপেকক গছত মেলি গছৰ গুৰিত এৰি থৈ অহা, বৃদ্ধ আৱাসত কেনেকৈ থৈ অহা, এই কথাখিনি কৈছে। আৰু এই কথাটো সকলো ক্ষেত্ৰতে নহ'লেও কিন্তু বৰ্তমান সময়ত এইটো খুব প্ৰাসংগিক এটা বিষয়। 40 বছৰৰ পাছত চাৰ্টিফিকেটৰ কাম নাই। কোনোবা BA MA ঢেৰ কিবা কিবি পাছ কৰিলেও 40 বছৰৰ পাছত চাৰ্টিফিকেটৰ কাম নাই। আৰু 50 বছৰৰ পাছত সৌন্দৰ্যৰ কাম নাই। 50 বছৰৰ পাছত চেহেৰাটো বেয়া হৈ যায় নহয়। আৰু 60 বছৰৰ পাছত আসনৰ কাম নাই। আপুনি অফিচাৰ হৈ বহি আছে, 60 বছৰৰ পাছত আপোনাৰ সেই আসনৰ কাম নাই। আপুনি চাওক, ল'ৰা ছোৱালীবিলাক সাধাৰণতে অনুকৰণ প্ৰিয়। ভাল হওক বেয়া হওক কথা নাই, জ্যেষ্ঠজনে যেতিয়া অনুকৰণ দেখুৱাব, আৰ্হি দেখুৱাব, তেওঁলোকে তাক গ্ৰহণ কৰিবই। সেয়ে আজি আমাৰ সমাজৰ ই এটা নৈতিক স্খলন ঘটিছে। আপোনালোকে কোনেও বেয়া নাপাব যে ল'ৰা ছোৱালীক যি গুৰুত্ব দিয়া হৈছে, পিতৃ মাতৃক গুৰুত্ব দিয়া হোৱা নাই, জ্যেষ্ঠজনক পৰিয়ালৰ সদস্যসকলক গুৰুত্ব দিয়া হোৱা নাই। কিন্তু তাৰ মাজতে কুটিৰ মাজত গুটি সমাজত আদৰ্শপৰায়ণ ল'ৰা ছোৱালীও আছে, আদৰ্শপৰায়ণ ঘৰো আছে। কিন্তু আজি বহুলাংশে সেই অৱস্থাটোলৈ গতি কৰিছে, যাৰ কাৰণে আমি বিভীষিকাময় পৰিৱেশৰ সন্মুখীন হৈছোঁ। চিন্তাযুক্ত কথা। এই কথাটো আপোনাসকলে আপোনাৰ জ্যেষ্ঠসকলক কৈছোঁ, এই কথাখিনি ভালকৈ বোধগম্য কৰিব পাৰিলে ভাল হয়। 40 বছৰৰ পাছত চাৰ্টিফিকেটৰ কাম নাই। কোনোবা BA MA ঢেৰ কিবা কিবি পাছ কৰিলেও 40 বছৰৰ পাছত চাৰ্টিফিকেটৰ কাম নাই। আৰু 50 বছৰৰ পাছত সৌন্দৰ্যৰ কাম নাই। 50 বছৰৰ পাছত চেহেৰাটো বেয়া হৈ যায় নহয়। আৰু 60 বছৰৰ পাছত আসনৰ কাম নাই। আপুনি অফিচাৰ হৈ বহি আছে, 60 বছৰৰ পাছত আপোনাৰ সেই আসনৰ কাম নাই, আপুনি নাপায় এখন আসন। আপুনি 60 বছৰলৈকে অফিচাৰ হৈছে, ৰজা হৈছে, চাহাব হৈছে, আছে। অৱশ্যে ৰাজনীতি কৰাবিলাকৰ কথা বেলেগ। 60 বছৰৰ পাছত যেতিয়া আপুনি ৰিটায়াৰ হ'ব, সেইখন আসনৰ মূল্য নাই। আৰু আপোনাৰ কাৰণে নহয় এখন। 70 বছৰৰ পাছত টকা পইচাৰ কাম নাই। আপোনাৰ ঢেৰ টকা আছে, ঢেৰ কাম কৰিবলৈ মন আছে, কিন্তু আপোনাৰ শক্তিয়ে নোকোলায় 70 বছৰৰ পাছত। আৰু 90-100 বছৰৰ পাছত জীৱনৰে মূল্য নাই বুলি কৈছে। এইকাৰণে যে 100 বছৰ 90 বছৰৰ বয়সত কথমটি উশাহটো লৈ চলিহে থাকে। আচলতে সেইটো জীৱন বুলি নকয়, আৰু সেইটো কি বুলি ক'ব, এখন জেল বুলি ক'ব। এই যে হতাশজনক যিবোৰ কথা, তাৰ মাজতে আপোনাৰ লক্ষীনাথ বেজবৰাই কিন্তু বৰ আশাব্যঞ্জক এষাৰ কথা ক'লে। আমাৰ অনিল শইকীয়াই জানিব সেইটো। সেই কথাষাৰ হ'ল, বাহিৰত মোৰ পকে চুলি, ভিতৰত বাজে মৌ হুতুলি। বাহিৰত মোৰ পকে চুলি, ভিতৰত বাজে মৌ হুতুলি। এইটো আশাব্যঞ্জক কথা। সেই কথাষাৰকে প্ৰভু ঈশ্বৰে আপোনাসকলক আন ধৰণে কৈছে যে আপোনাসকল সমাজৰ শীৰ্ষস্থানীয় লোক, আপোনাসকলৰে আদৰ্শ বিধাব লাগিব। আপোনালোকৰ নিজে কৰা কৰ্মৰাজিৰ যিটো মহত্ব, এইটো বিয়পাব লাগিব। আৰু তেতিয়া আপোনালোকৰ যিটো উত্তৰ পুৰুষ, আমালোকৰ যিটো উত্তৰ পুৰুষ, সেই উত্তৰ পুৰুষটো নিশ্চয় ভাল হ'ব। আৰু সেই উত্তৰ পুৰুষটো ভাল হ'লেই আচলতে সমাজখন ভাল হ'ব। আপোনালোকক আজি 100 গৰাকী অহা নাই যদিও বাৰু 100 গৰাকীৰ লক্ষ্যটো লৈ পেলাই এই সভাখনৰ আয়োজন কৰিছে। 100 গৰাকী সম্বৰ্ধনা জনাই 100 গৰাকীক আজি এটা প্ৰেৰণা দিছে। আচলতে 2-2, 3-3 বছৰ আজি বঢ়াই দিছে আপোনালোকক।
এইটো একেবাৰে ঠিক কথা। কাৰণ প্ৰভু ঈশ্বৰে আৰু এটা সামাজিক ব্যাধিৰ কথা কৈছে যে ল'ৰাটোৱে 3 মহলা ঘৰটো সাজিছে, তাৰ কুকুৰটোৰ কাৰণে AC ৰুম এটা আছে, মাক বাপেকলৈ তাত ৰুম নাই। আৰু মাক বাপেকক কেনেকৈ ৰাস্তাত মেলি থৈ অহা, মাক বাপেকক গছত মেলি গছৰ গুৰিত এৰি থৈ অহা, বৃদ্ধ আৱাসত কেনেকৈ থৈ অহা, এই কথাখিনি কৈছে। আৰু এই কথাটো সকলোৰে ক্ষেত্ৰতে নহ'লেও কিন্তু বৰ্তমান সময়ত এইটো খুব প্ৰাসংগিক এটা বিষয়। এই বিষয়টোৰ প্ৰতি আপোনাসকলে অলপ চকু দিব লাগিব। কাৰণ যিটো বৃদ্ধাশ্ৰম, সেই বৃদ্ধাশ্ৰমটো অসমীয়া সংস্কৃতিৰ বিৰোধী বস্তু। অসমীয়া সংস্কৃতিত কি আছে যে পিতৃ মাতৃ যেতিয়া অসমৰ্থ হয়, পুত্ৰই তেওঁলোকক পালন কৰিব লাগে। লাজৰ কথা, চৰকাৰে আইন কৰিবলগীয়া হ'ল যে কোনোবা ল'ৰাই যদি পিতৃ মাতৃক পালন নকৰে তাক তেওঁ দৰমহা কাটি আনি মাক বাপেকক দিব। এইটো চৰমৰ কথা। পুত্ৰ পুত্ৰীসকলৰ কাৰণে এইটো অত্যন্ত লজ্জাজনক কথা, কাৰণ তেওঁলোকৰ দায়িত্ববোধটো কোনোবাই ঘূৰাই আনিবলগীয়া হৈছে। গতিকে এই কথাখিনিও উঠি অহা মাছবে চিন্তা নিশ্চয় কৰিবলগীয়া সময় হৈছে। শেষত মই প্ৰভু ঈশ্বৰে ইমান ধুনীয়া বক্তৃতা তৎকালীনভাৱে দিয়াৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই বক্তৃতাটোৰ বাবে আপোনালোকৰ উপকাৰ হৈছে এই কথাটো মই সম্পূৰ্ণ বিশ্বাস কৰিছোঁ। আৰু এতিয়া ইয়াৰ পাছত মোৰ আছে পৰম শ্ৰদ্ধাভাজন